বটদ্ৰৱাৰ আৰক্ষীৰ সন্মুখতে গুৰুলকৈ প্ৰহাৰ কৰিলে স্বামীক। আৰক্ষীৰ উপস্থিতিতে সাতমহীয়া দেৱশিশুটিক স্বামীৰ গৃহত এৰি থৈ গুচি গ'ল মাতৃ, যাৰ পৰিপ্ৰেক্ষিতত নিশাই ৰাজপথত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ওলাই আহে গাঁওখনৰ ৰাইজ আৰু উক্ত ঘটনাৰ বাবে জগৰীয়া কৰে আৰক্ষীক। উল্লেখ্য যে ধনিয়াভেটিৰ চৰাপাৰৰ নামৰ যুৱকজনে পত্নীৰ সৈতে কিছু মতানৈক্য হোৱাত আৰক্ষীৰ সহযোগত গুচি যায় পিতৃৰ গৃহলৈ। স্বামীয়ে দুবাৰকৈ পত্নীক ঘূৰাই আনিব চেষ্টা কৰিও বিফল হৈছিল। আনফালে বহিৰাজ্যত কৰ্মৰত স্বামীয়ে অসুস্থ মাতৃৰ সহায়ৰ কাৰণে পুনৰ বিবাহত আবদ্ধ হয়, যাৰ ফলস্বৰূপে সোমবাৰে নিশা বটদ্ৰৱা আৰক্ষীৰ সহযোগত ঘৰতে আহি পত্নী আৰু শাহুৱেকে আৰক্ষীৰ উপস্থিতিতে স্বামীক প্ৰহাৰ কৰে। আনকি সাতমহীয়া দেৱশিশুটিক স্বামী গৃহত পেলাই ঘৰৰ আচবাব ভাঙি সা সম্পত্তি লৈ আৰক্ষীৰ সৈতে গুচি যায়। তাৰ পিছতে গাঁওখনৰ ৰাইজ ক্ষুব্ধ হৈ পৰে। এতিয়া প্ৰশ্ন উঠিছে, আৰক্ষীৰ সন্মুখতে কিয় স্বামীক প্ৰহাৰ কৰাৰ পিছতে আৰক্ষীয়ে বাধা দিয়া নাছিল? আনফালে যি শিশুক আইনে এই সময়ছোৱাত মাকৰ বুকুৰ মাজত ৰাখিবলৈ দিয়ে, সেই সময়ত কেনেকৈ পেলাই থৈ যাব পাৰে তাক লৈও প্ৰশ্নৰ সৃষ্টি হয়। মোৰ ঘনীয়েকৰ লগত কিবা এটা কাজিয়া হৈছে, মোৰ ঘৰৰ মানুহৰ কিবা এটা কাজিয়া হৈছে। এতিয়া মই ঘৰত নাছিলোঁ। এতিয়া মোৰ শাহুৰি আহি পেলাই পুলিচ বাহিনী লৈ আহি পেলাই মোৰ ঘনীয়েকজনী লৈ গ'ল। এতিয়া হৈছে এমাহ ডেৰমাহ হ'ল, তেনেকুৱা লৈ গ'ল। লৈ যোৱাৰ পিছত মই আৰু দুবাৰ গৈছে, মই দুবাৰ গ'লোঁ। বিডিঅ' ছেক্ৰেটাৰী মোক কৈছে যাবলৈ, গৈছোঁ, মোক দিয়া নাই। মোক আৰু হেৰি কৰিছে, হেৰি কৰাৰ পিছত মই আহি গ'লোঁ, আকৌ গ'লোঁ, দিয়া নাই। সিহঁতে কৈ থাকে মোৰ মা আৰু মোৰ নানাৰ বুঢ়া নানা আছে, সিহঁতে মৰিলে তাৰপিছত সি আহিব, তেনেকুৱা কৈ থাকে। এতিয়া মই কি কৰিম? মই কাম কৰা খোৱা মানুহ, মই এনেকুৱা ঘৰত বহি থাকি নোৱাৰোঁ নহয়। তাৰপিছত মই বিয়া পাতিলোঁ, আকৌ বিয়া পাতিছোঁ। হোৱাৰ পিছত তাৰপিছত হঠাৎ আজি পুলিচ আহি পেলাই মোৰ ঘৰত সোমাই মোৰ এনেকুৱা মাৰপিট কৰি মোৰ বস্তুবিলাক, মোৰ আৰু কিবা আছিলে সেইবিলাক লৈ গ'ল। আজি সন্ধিয়া 6:30 বজাত জাহাদিনৰ ঘৰত পুলিচ লৈ আহিল। জাহাদিনৰ শহুৰী আহিলে আৰু তাৰ ঘনীয়েক আহিল। আহি পেলাই ঘৰৰ ভিতৰত সোমাই পেলাই পুৰা হুলস্থুল হৈ আছে। আমি ওচৰীয়া মানুহ দৌৰি আহিলোঁ, হুলস্থুল পেলাই শুনি পেলাই আহি পেলাই চাইছোঁ ঘৰৰ ভিতৰত ইয়াত বাহিৰত মতা পুলিচ ৰৈ আছে আৰু মাইকীজনী ভিতৰত গ'ল। গৈ পেলাই পুৰা মাৰপিট কৰিছে। আকৌ আমি যেতিয়া দৌৰি আহিছোঁ তেতিয়া পুলিচবিলাকে আমাক সোমাবলৈ নিদিয়ে। তেতিয়া মাৰপিট কৰি যেতিয়া গোটেই ৰাইজখিনি ওলাই আহিল, তেতিয়া পুলিচে মাৰপিট কৰি জাহাৰুদ্দিনক মাৰপিট কৰিছে। জাহাৰুদ্দিনৰ ঘনীয়েকে কৰিছে আৰু তাৰ শহুৰেকে কৰিছে। কৰি পেলাই পুলিচ ইয়াত দৰ্জাৰ মুখত ৰৈ আছে আৰু তাৰ মানে মাইকী পুলিচজনী ভিতৰত সোমাই আছে। তাৰপাছত হেৰি কৰিছে, যেতিয়া পুৰা ৰাইজ আহি গ'ল তেতিয়া পুলিচে কেঁচুৱাটো পেলাই থৈ এই মাইকীবিলাক জাহাৰুদ্দিনৰ মাইকী আৰু তাৰ শহুৰেক লৈ গুচি গ'ল। কেঁচুৱাটো ইয়াৰ পুলিচে আৰু তাৰ ঘনীয়েকে পেলাই থৈ গ'ল। ৰাইজৰ আগতে। এতিয়া পুলিচ আহিলে, আহি পেলাই ঘৰত সোমাই পেলাই কি আলোচনা ঘৰত কৰিছে, কৰি পেলাই আকৌ আহিলে। আহি পেলাই আকৌ মাইকীজন আহিলে, শাহুৰি আৰু মাইকীটো আহিলে। আহি পেলাই বাহিৰৰ পৰা আকৌ গৈছে ঘৰত, গৈ পেলাই কাপোৰ চাপোৰৰ লগত গৈছে। এই মাইকী পুলিচটো সেইটোও গৈছে, গৈ পেলাই ঘৰ সন্মুখত খাৰা হৈ পেলাই সিহঁতে তাত যাব লাগিলে। আমি বাহিৰত হাল্লা শুনিছোঁ। আকৌ আহি পেলাই পুলিচ এটা লৈ পেলাই মাইকীবিলাক লৈ আহিলে, মানুহে হাল্লা দিছে, বুজিছানে? এইটো পিছত আগৰ ঘটনাটো ক'ব লাগে। আগত এবাৰ কেছ কৰি পেলাই মীমাংসা কৰিলে, গ'ল। এতিয়া আকৌ কেছ কৰিলে, এতিয়া আকৌ কৰিলে কেছ। এনেকুৱা ঘটনা